জলেশ্বৰত এই নিশাৰ ভাগত এটা মথাউৰি ৰক্ষাক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে। হেজাৰ হেজাৰ ৰাইজ ওলাই আহিছে, কাৰণ এই জলেশ্বৰৰ যিখন জলেশ্বৰ বিল গাঁও আছে, এই জলেশ্বৰ বিল গাঁৱত মথাউৰি দেখিবলৈ পোৱা গৈছে যে বানৰ যি তাণ্ডৱ, এই তাণ্ডৱৰ ফলত কিন্তু মথাউৰিত বুৰবুৰণি উঠিবলৈ আৰম্ভ কৰিছে আৰু ৰাইজ আতংকিত হৈ পৰিছে, কাৰণ যথেষ্ট দুৰ্বল হৈ পৰিছে মথাউৰিখন। বাহিৰৰ ফালে যথেষ্ট বানপানী আৰু ভিতৰৰ ফালে দেখিবলৈ পোৱা গৈছে এনে বুৰবুৰণি উঠি মথাউৰিখন যথেষ্ট দুৰ্বল হৈছে আৰু ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে কাম কৰি আছে আৰু এই মথাউৰিখন ৰক্ষাৰ বাবে তেওঁলোকে যুঁজ দি আছে। কিন্তু উল্লেখ কৰিব লাগিব এটা দুখৰ বিষয় যে ইয়াতে কিন্তু কোনো তেনেকুৱা কোনো এগৰাকী চৰকাৰী বিষয়া বা কৰ্মচাৰী তেনেকুৱা পৰিলক্ষিত নাই। ইয়াতে ৰাইজে কিন্তু ইয়াতে শ্ৰমদান কৰি, অৰ্থাৎ এই মথাউৰিখন ৰক্ষাৰ বাবে ৰাইজে ইয়াতে যৎপৰোনাস্তি চেষ্টা চলাইছে। কিন্তু উল্লেখ কৰিব লাগিব যে ইয়াতে কিন্তু যথেষ্ট সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, সষ্টম হৈ থকাৰ প্ৰয়োজন আছে। আমাৰ ইয়াত মানুহ টোপনি নোহোৱা হৈ গৈছে। আজি মানুহে ৰাতি টোপনি নোহোৱা হৈ গৈছে, মানুহ কান্দি আছে। এতিয়া আমাৰ জলেশ্বৰৰ বামুণীবিটা আকিলালি ঘৰৰ ওচৰতেই মাথাউৰি মানে ওচৰতেই সেইটো মানে তাৰ এই বামুণীবিটা যে মছজিদ আছে, মছজিদের সেইটো ৰাস্তাৰ ওচৰতে সেইফালেই ডাইৰেক্ট জলেশ্বৰ বিলৰ সেইফালে জলসম্পদ বিভাগৰ মানুহ আহিছে। জলসম্পদ বিভাগৰ মানুহ এজনো অহা নাই। মই ফোন কৰিছিলো, কয় আহি আছো এতিয়ালৈকে অহা নাই। মই নিজে ফোন কৰিছিলো। মই পুনৰবাৰ দেখুৱাম যে এইসকল লোকে তেওঁলোকে কিন্তু এই মথাউৰিখন ৰক্ষাৰ বাবে যিখন কাম কিন্তু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে কৰিব লাগিছিল বা তেওঁলোকে নিৰৱচ্ছিন্ন সৈনিকৰ দৰে সষ্টম হৈ থাকিব লাগিছিল, কিন্তু তেওঁলোকক আচলতে চেনেলসকলে পোৱা নাই। দেখুৱাইছে পানী আচলতে কেনেদৰে বুৰবুৰণি উঠিছে, এয়া পানীৰ বুৰবুৰণি, পানী জমা হৈছে, এয়া পানীৰ বুৰবুৰণি এতিয়া অব্যাহত আছে, আপোনালোকে দেখিবলৈ পাইছে।